আমাৰ গোলাঘাট জিলা ডায়েটৰ তৰফৰ পৰা আমাৰ মাননীয় অধ্যক্ষ মহোদয় আৰু ছিনিয়ৰ লেকচাৰাৰ চক্ৰৱৰ্তী ছাৰৰ প্ৰচেষ্টাত এই তিনিদিনীয়া কাৰ্যসূচীৰে আমি বাঁহ শিল্পৰ প্ৰশিক্ষণ এটা ব্যৱস্থা কৰিছোঁ আৰু আমাৰ এই ৰঙামাটি হাইস্কুলত এই আজি দ্বিতীয় দিনা ধৰি দিছোঁ আৰু এই অনুষ্ঠানটোৰ পৰা আমি ছাত্ৰ ছাত্ৰীসকলৰ আগ্ৰহটো দেখি অভিভূত হৈছোঁ। তেওঁলোকে দুই এটা অকণমান ইফাল সিফাল হাতৰ টিপাত খেলি মেলি হ'ব পাৰে, কিন্তু প্ৰতিজন ল'ৰাই সম্পূৰ্ণ আগ্ৰহেৰে এই কামখিনি গ্ৰহণ কৰিছে। ডায়েটৰ সৌজন্যত আমাৰ ৰঙামাটি হাইস্কুলত ভকেশ্যনেল টিচিং, বিশেষকৈ আৰ্ট এণ্ড ক্ৰাফ্টৰ ওপৰত ক্ৰাফ্ট আছিলে আমাৰ বিষয়টো। ক্ৰাফ্টৰ ওপৰত ইয়াত তিনিদিনীয়া এটা প্ৰশিক্ষণ কাৰ্যসূচী চলি আছে। আজি দ্বিতীয় দিন। এই প্ৰশিক্ষণ কাৰ্যসূচীত গোলাঘাট জিলাৰ বিভিন্ন বিদ্যালয়ৰ 10খন বিদ্যালয়ৰ শিক্ষক, প্ৰত্যেকৰে এজনকৈ শিক্ষক আৰু 4জনকৈ ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰিছে। গতিকে এই বিষয়ত এনেকুৱা ধৰণৰ প্ৰশিক্ষণ এইবাৰ প্ৰথম বুলি কৈছে তেওঁলোকে, আৰু যিটো অতি সময় উপযোগী। ইতিমধ্যে নিউ এডুকেশ্যন পলিচি 2020 আৰম্ভ হৈছে। তাত আমাৰ কাৰিকৰী শিক্ষা বা এনেকুৱা আৰ্ট এণ্ড ক্ৰাফ্টৰ এটা বিষয় হিচাপে নাৰাখি প্ৰত্যেক ছাবজেক্টতে অন্তৰ্ভুক্ত কৰিছে। গতিকে আমি আমাৰ ছাত্ৰ ছাত্ৰীসকলক সময়ৰ লগত আগবঢ়াই নিবলৈ এনেকুৱা প্ৰশিক্ষণ অতি প্ৰয়োজন। আৰু আমি যি দেখিছোঁ, ছাত্ৰ ছাত্ৰীসকলেও এই প্ৰশিক্ষণত অংশগ্ৰহণ কৰি যথেষ্ট উৎসাহিত হৈছে আৰু তেওঁলোকে আত্মসংস্থাপনৰ বাটো এই প্ৰশিক্ষণৰ পৰা লাভ কৰিবলৈ সক্ষম হ'ব বুলি আমি আশা কৰিছোঁ। ইয়াত দেৰগাঁও ডায়েট তথা আমাৰ সমল ব্যক্তি হিচাপে ৰাজবংশী, মই নামটো পাহৰিছোঁ, আৰু তেখেতৰ ছোৱালীয়ে অংশগ্ৰহণ কৰিছে। মই সকলো ছাত্ৰ ছাত্ৰী, শিক্ষক, আমাৰ আয়োজক সকলোকে মোৰ বিদ্যালয়ৰ তৰফৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি ডায়েটৰ যোগেদি গোলাঘাট ডায়েটৰ যোগেদি আমি 9, 10, 11 তিনিদিনীয়া কাৰ্যসূচী এটা ৱৰ্কশ্বপ পাতিছোঁ ক্ৰাফ্টৰ। ডায়েটৰ অধ্যক্ষ মহোদয় সন্মানীয় সাধন পাল ছাৰ আৰু ডায়েটৰ সমূহ জ্যেষ্ঠ বিষয়া আৰু জ্যেষ্ঠ প্ৰবক্তাবৃন্দ আৰু ডায়েটৰ কৰ্মচাৰীসকলৰ সম্পূৰ্ণ সহযোগিতা আমি ইয়াত অনুভৱ কৰিছোঁ। এই প্ৰগ্ৰেমটো পতাৰ আগতে মোৰ মনলৈ আহিছিলে, এবাৰ গোলাঘাটত আপোনাৰ এটা TLM ৱৰ্কশ্বপ এটা হৈ আছিলে। TLMৰ ৱৰ্কশ্বপতে মই এই ধৰণৰ বাঁহৰ বস্তু দেখিলোঁ। এতিয়া সুধিলোঁ কোনে বনায়, মোক ক'লে যে পদুম ৰাজবংশী ছাৰে বনায়। বনোৱাৰ পিছত মই তেখেতক বিচাৰি সেইটো পালোঁ। তেতিয়া মই ক'লোঁ আপোনাক মই ব্যৱহাৰ কৰিম, এই শব্দটোৱে কৈছোঁ তেখেতক যে মই আপোনাক ব্যৱহাৰ কৰিম। হ'ব ছাৰ, মই আছোঁ। কাৰণ তেখেতৰ ওচৰত যিখিনি টেলেণ্ট আছে, সেই টেলেণ্টখিনি যদি মই বিদ্যালয়ৰ মাজলৈ ল'ৰা ছোৱালীৰ মাজত লৈ যাব পাৰোঁ, তেতিয়াহ'লে আমাৰ ল'ৰা ছোৱালী উঠি অহা প্ৰজন্মৰ বহুত লাভ হ'ব। আৰু যিহেতু মই এটা লক্ষ্য কৰিছোঁ যে আমাৰ গাঁওবিলাকত বাঁহৰ কোনো অভাৱ নাই। ল'ৰা ছোৱালীবিলাকৰ এতিয়া কি হ'ল, মোবাইলৰ এটা যিটো ক্ৰেজি, মোবাইলৰ প্ৰতি ক্ৰেজি, তাৰ পৰা মনটো ডাইভাৰ্ট কৰিবৰ কাৰণে এই ধৰণৰ কৰ্মমুখী শিক্ষাৰ প্ৰতি আমি গুৰুত্ব দিব লাগিব। আপুনি কামক যদি এংগেজ কৰি নাৰাখোঁ, ল'ৰা ছোৱালীয়ে মোবাইল চাবই। সেইকাৰণে কৰ্মমুখী শিক্ষাৰ পৰা যিটো নতুন শিক্ষানীতি 2020 কৈছে যে আমি হাতে কামে কৰা শিক্ষাৰ কথা কৈছে আৰু স্কিলৰ কথা কৈছে। এইটো এটা স্কিল। গতিকে ইয়াৰ যোগেদি আমি এটা ব্যক্তিগতভাৱে তাক এটা সামৰ্থ্য হ'ব, বৃত্তিবান সামৰ্থ্য হ'ব, তেওঁ পইচা ইনকাম কৰিব পাৰিব। এতিয়া এই দুদিনৰ ভিতৰতে আমি যদি লক্ষ্য কৰি চাব, 9 আৰু 10ৰ ভিতৰত আমি কি বনাইছোঁ। আমি পেন ষ্টেণ্ড বনাইছোঁ, আমি মোবাইলৰ এটা ষ্টেণ্ড বনাইছোঁ, য'ত মোবাইলটো ৰাখিবলৈ চাব পাৰে, মোবাইল ষ্টেণ্ড। সেই মোবাইল ষ্টেণ্ডটো মই কিনি আনিছোঁ আমাজনৰ পৰা। আগত কিনি আনোতে মই 300 মান টকা পৰে। এইটো যদি মই যিটো বাঁহেৰে বনাইছে, সেই ষ্টেণ্ডটো যদি মই ব্যৱহাৰ কৰোঁ, সেই বেয়া হ'লে পচিলে পেলাই দিলেতো এইটো পৰিৱেশৰ ক্ষেত্ৰত অনিষ্ট নহয়। গতিকে মোৰ 300 টকা বাহিৰত যোৱাতকৈ যদি সেই মোবাইল ষ্টেণ্ডটো 100 টকা দি পেলাই যদি মই ইয়াত বনাই বিক্ৰী কৰিব পাৰোঁ, ল'ৰা ছোৱালীয়ে যদি ভাবে যে মই 100টা মোবাইল ষ্টেণ্ড বনাম আৰু 10,000 টকা ইনকাম কৰিম,